ট্ৰাম্প চৰকাৰে এতিয়া বাৰুকৈ বিপদত পেলাইছে বিজেপি চৰকাৰখনক ৰাজীৱ ভৱনত এবাৰ কংগ্ৰেছৰ হাল্লা বল মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভকাৰ উত্তপ্ত হৈ পৰে পৰিলক্ষিত হৈছে আৰু আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিকক সুৰক্ষাৰ দাবী কংগ্ৰেছৰ আটক বিধায়কসহ বহু প্ৰতিবাদকাৰী 104 গৰাকী ভাৰতীয়ক মাৰ্কিন সামৰিক বিমানে অমৃতসৰত নমাই থৈ যোৱাৰ পাছতেই এতিয়া দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে আজি প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজীৱ ভৱনত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে যিদিনা ভাৰতৰ মাটিত আমেৰিকাৰ বিমানৰ জৰিয়তে ভাৰতীয়সকলৰ হাতত হেণ্ডকাপ আৰু ভৰিত ঠেকুলি লগাই দি থৈ গৈছিল সিদিনাই সমগ্ৰ ভাৰতৰ মানুহৰ মন প্ৰাণ হাহাকাৰ কৰি উঠিছিল আৰু প্ৰতিজন ভাৰতীয় মানুহে লজ্জাবোধ কৰিছে প্ৰতিজন ভাৰতীয় মানুহখিনিক অপমান কৰিছে আমেৰিকাই ডোনাল্ড ট্ৰাম্পে ভাৰতীয় মানুহখিনিক অপমান কৰিছে তাৰ পিছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰত চৰকাৰে কোনো ব্যৱস্থা নলয় আমি ভাৰতীয় মানুহে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমেৰিকাক ভয় নকৰোঁ ট্ৰাম্পৰ ৰঙা চকুক ভয় নকৰোঁ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় মানুহক নিৰ্যাতন কৰিবাৰতো মনে মনে থাকিব এয়া কেতিয়াও হ'ব নোৱাৰে কাৰণ এইখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ চকীৰ মৰ্যাদা আছে ভাৰতীয় মানুহৰ স্বাভিমান আছে ভাৰতীয় মানুহৰ স্বাভিমানক কোনোবাই যদি আঘাত আনে ভাৰতীয় মানুহৰ কোনোবাৰ সন্মান যদি হানি কৰে কোনোবা বিদেশী ৰাষ্ট্ৰই হেয়া ভাৰত ৰাষ্ট্ৰই কেতিয়াও বহি নাথাকে গতিকে আমেৰিকাৰ পৰা দেশান্তৰিত হোৱা 104 জন ভাৰতীয় নাগৰিকৰ 79 জন পুৰুষ আৰু 25 গৰাকী মহিলাৰ লগতে 13টাকৈ শিশু আছিল হেণ্ডকাপ আৰু ভৰিত শিকলি লগোৱাৰ অভিযোগ আনি ভাৰতীয় নাগৰিকক কয়দীৰ দৰে ব্যৱহাৰ কৰাটো কংগ্ৰেছে সহ্য নকৰে বুলি স্পষ্ট কৰি দিয়ে একেদৰে আমেৰিকাৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে বিধায়ক অখিল গগৈ ডোনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰই যিদৰে অপমান কৰিছে ভাৰতীয় নাগৰিকক শিকলিত বান্ধি যাৱজ্জীৱন কাৰাদণ্ড দিয়া মৃত্যুদণ্ড বিহিত কৰা কয়দীৰ দৰে ভাৰতীয় নাগৰিকক যি ব্যৱহাৰ কৰিছে তাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি ৰাজপথত যিসকল ভাৰতীয়ক অপমান কৰি অত্যাচাৰ কৰি ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰোৱাইছে সেই ঘটনাটোৱে আমেৰিকাৰ প্ৰকৃত চৰিত্ৰ সম্পূৰ্ণৰূপে উন্মোচিত কৰাৰ লগতে আমাৰ ভাৰত চৰকাৰৰ সম্পূৰ্ণ দুৰ্বলতা এবাৰ পৃথিৱীৰ বুকুত উন্মোচিত হৈ গ'ল এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছো আৰু এই ঘটনাই আমেৰিকাৰ প্ৰকৃত সভ্যতা দ্বিতীয় ঘটনাটো হ'ল যে এনেকুৱা ঘটনা কৰাৰ পাছতো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ বিৰুদ্ধে আৰু তেওঁ জহাই ফুৰা তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে এটাও শব্দ ক'বলৈ সাহস কৰা নাই আনকি সংসদতো এতিয়া পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ওপৰত কোনো বক্তব্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই এই ঘটনাটোৱে সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতৰ অসহায়তা প্ৰতিপন্ন কৰিলে সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতীয় মানুহৰ দুৰ্বলতা প্ৰকাশ কৰিলে ভাৰতীয় শাসন ব্যৱস্থাৰ দুৰ্বলতা প্ৰকাশ কৰিলে আৰু এনেকুৱা ব্যৱস্থাই আমেৰিকাৰ দাদাগিৰি ভাৰতৰ ওপৰত আমেৰিকাৰ দাদাগিৰি প্ৰতিষ্ঠা কৰিলে সেইকাৰণে এই মুহূৰ্তত প্ৰত্যেকজন ভাৰতীয় এই ঘটনাৰ নিন্দা কৰা উচিত আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক সকলোৱে ঘৃণা আৰু নিন্দাৰে উপচাই পেলোৱা উচিত বুলি মই ৰাইজৰ দলৰ সভাপতি হিচাপে এই সময়ত সকলোৰে প্ৰতি আহ্বান জনাব খুজিছো মোদী চৰকাৰ হাই হাই বিজেপি হাই হাই ধৰা বিধায়ক জাকিৰ হুছেইন সিকদাৰ বিধায়িকা নন্দিতা দাসৰ লগতে বহু কেইগৰাকী প্ৰতিবাদকাৰীক ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে ভিডিঅ'
বৰ্ণালী শংকৰ আৰু ৰূপজ্যোতিৰ সৈতে গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্ত আৰু বিচিত্ৰ ৰাজবংশী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা